জামুগুৰিহাটৰ আগ্নিকামত অখিল অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু মুঢ়াদল আঞ্চলিক সমিতিৰ সহযোগত আজি নৱনিৰ্মিত কাৰ্যালয় গৃহৰ দুৱাৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱাই পতাকা উত্তোলনৰ পিছতেই নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ দ্বাৰা আবণ্টিত বিধায়ক পুঁজিৰ 2 লাখ টকাৰে নিৰ্মাণ কৰা এই কাৰ্যালয় গৃহটিৰ ৰঙা ফিটা কাটি দুৱাৰ উন্মোচন কৰে উত্তৰ মুঢ়াদল জিলা পৰিষদৰ সদস্যা ৰেণুকা দেৱীয়ে। এই সভাৰ সভাপতি আসন অলংকৃত কৰে বিশ্বকৰ্মা সমাজৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি কেশৱ দিয়ালীয়ে। জিলা সম্পাদক প্ৰদীপ লোহাৰে আধৰা এই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি অজিত পায়েং, নদুৱা আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰুচনী থাপা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা অমিতা আলেৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই বিশেষ অনুষ্ঠানত। অখিল অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ এই শোণিতপুৰ জিলা সমিতিৰ আজি এই কাৰ্যালয় আমি আমাৰ নদুৱা সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱৰ পুঁজিৰ পৰা 2 লাখ টকাৰ এটা কাৰ্যালয় উন্মোচন সভাত আমি সকলো পঞ্চায়তৰ টিম পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি আঞ্চলিক সদস্য লগতে আমাৰ দক্ষিণ মুঢ়াদল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু লগতে ইয়াত সমাজৰ গণমান্য ব্যক্তিসকল আমি সকলো উপস্থিত হৈ আজি এই কাৰ্যালয় উন্মোচন কৰিছোঁ। তাৰ বাবে আমি অত্যন্ত সুখী আৰু আনন্দিত হৈছোঁ। তাৰ বাবে মই আমাৰ নদুৱা সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যোৱা 26 জানুৱাৰী দলবীৰ লোহাৰ জন্ম জয়ন্তী দিনা ইয়াত এটা সভা তেওঁলোকে পাতিছিলে, এই সমাজৰ সভা পাতিছিলে। এই সভাত আমাৰ বিধায়ক ছাৰ উপস্থিত আছিলে, লগতে আমিও উপস্থিত আছিলোঁ। এইদিনা আমাৰ ছাৰে এটা 2 লাখ টকাৰ অনুমোদন তেওঁলোকক দিছিলে আৰু এই 2 লাখ টকাৰে তেওঁলোকে এটা ধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰিছে। তাৰ বাবে আমাৰ নিৰ্মাণ সমিতিৰ যিমান কাৰ্যকৰ্তা আছে তেওঁলোককো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে বহুত ধুনীয়া এটা কাৰ্যালয় নিৰ্মাণ কৰি তুলিছে। আৰু আমি সকলোৱে জানো যে আমাৰ বিজেপি চৰকাৰে আমাৰ যিমান গাঁও অঞ্চলত আমাৰ গাঁও নগৰ চহৰ যতো আমাৰ যিমান ধৰ্মীয় অনুষ্ঠান বা আমাৰ সামাজিক কামৰ যিমান অনুষ্ঠান আছে এই অনুষ্ঠানবোৰ বহুত ধুনীয়াকৈ সজাই পৰাই দিছে। তাৰ বাবে আমি বিজেপি চৰকাৰকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নদুৱা সমষ্টিৰ বিধায়ক বিশ্বকৰ্মা সমাজৰ মুঢ়াদল আঞ্চলিক উদ্যোগত আজি আমি জিলা কাৰ্যালয় উন্মোচন কৰিছোঁ। মাননীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই যোৱা 2026 চনৰ 26 জানুৱাৰীৰ দিনাখন দলবীৰ জয়ন্তী আমি অনুষ্ঠান পালন কৰিছিলোঁ। স্বাধীনতা সংগ্ৰামী দলবীৰ সিংহৰ আমি ছাৰক আমন্ত্ৰণ কৰিছিলোঁ। ছাৰে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই আমাৰ সভালৈ আহিছিল। ছাৰে যথেষ্ট আমাক উৎসাহিত কৰিছিল। সেইদিনাখন তেখেতক আমি সকলোৱে শ্ৰদ্ধাৰে আমি বাইচলৈ লৈ গৈছিলোঁ আৰু ছাৰে সেইদিনা তেখেতৰ বক্তৃতাৰ মাজতে আমাক ছাৰে 2 লাখ টকাতে আমাক অনুমোদন দিছে। এটা সামূহিক ভৱন নিৰ্মাণ কৰি পেলাই আজি সেই সামূহিক ভৱনৰ আমি কাৰ্যালয় উদ্বোধন কৰিছোঁ। আমি পশ্চিম মুঢ়াদল পঞ্চায়তৰ জিলা সদস্য আঞ্চলিক সদস্য সভাপতি সকলোৱে আজি আহি পেলাই আজি তেখেতসকলে আমাৰ এই উন্মোচন সভাত তেখেতসকলে উদ্বোধন কৰি পেলাই আমাক উদ্বোধন কৰি আমাক উৎসাহিত কৰি তুলিছিলে। আজি আমি ছাৰক মাননীয় বিধায়ক নদুৱা সমষ্টিৰ পদ্ম হাজৰিকা ডাঙৰীয়াক আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু বিধানসভাৰ অধিৱেশন চলি থকাৰ বাবে আমাৰ বিধায়ক ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে। ছাৰে আঞ্চলিক পঞ্চায়তৰ সমূহ কৰ্মকৰ্তাক আজি আমাৰ ইয়ালৈ পঠিয়াই দিছিলে। ছাৰৰ নেতৃত্বত আজি আমাৰ এই আগ্ৰিপামত উপস্থিত হৈছিলে। তেখেতসকলৰ উপস্থিত আমি এই সভা উদ্বোধন কৰিছিলোঁ। আমাৰ বিধায়কৰ যথেষ্ট আমাৰ প্ৰতি মৰম আছে, স্নেহ আছে আৰু আমি ছাৰক সঁচাকৈ ভাল পাওঁ। তেখেতৰ নেতৃত্বতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত আমি বিভিন্ন সা সুবিধা পাইছোঁ, ৰাস্তা পাইছোঁ, আমি ঘৰ পাইছোঁ, আমি সামূহিক ভৱন পাইছোঁ, মন্দিৰ পাইছোঁ, আমি গুৰুদ্বাৰ পাইছোঁ, মছজিদ পাইছোঁ, আমি সকলোতে আমি অনুদান আমি
পাইছোঁ আৰু যথেষ্ট আমি উৎসাহিত দিছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত আমাৰ দুখীয়া জনসাধাৰণ যথেষ্ট উপকাৰ হৈছে আৰু বিভিন্ন ধৰণৰ সামাজিক কামেৰে আমাক উৎসাহিত কৰিছে আমি সদায় ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ভাল পাম আৰু অনাগত দিনত আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আমি বিচাৰোঁ আৰু পৰৱৰ্তী দিনত আমাৰ নদুৱাৰ সমষ্টি আমি মাননীয় পদ্মা হাজৰিকা ডাঙৰীয়া পৰা বিধায়ক একমাত্ৰ আছে পদ্মা হাজৰিকা ডাঙৰীয়া